হাৰ্ট ব্ৰেকিং হ'লে সকলোৱে গধুৰ বোজা নিচিনা অনুভৱ হয়। নিজৰ মাজত যেন অনবৰতে এক যন্ত্ৰণা কঢ়িয়াই লৈ থকা হৈছে তেনেকুৱা অনুভৱ হয়। বহু সময়ত নিজৰ সন্মুখীন হ'বলৈ মন নোযোৱা নিচিনা হয়। প্ৰেম হৈছে আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ জীৱনী শক্তি, কিন্তু সেই প্ৰেমৰ কাৰণে জীৱনটো দুৰ্বিষহ হ'বলৈ দিয়াটো উচিত হয় জানো? যেনে বহু দিনৰ পৰা নিজৰ মাজত যেন এক যন্ত্ৰণা কঢ়িয়াই লৈ থকা হৈছে। জীৱনৰ পৰা যেন কোনোবা হঠাতে বা গম নোপোৱাকৈ মনে মনে আঁতৰি গৈছে। হয়তো থাকোঁতে একেলগে আছে, কিন্তু মনৰ মাজত যেন বহু যোজন দূৰত্ব, পায়ো নোপোৱাৰ নিচিনা অৱস্থা। আপোনাৰ জীৱনত যদি এনেকুৱা ঘটনা ঘটিছে, তেতিয়াহ'লে আপুনি অকলে নহয়। এই অৱস্থা প্ৰায় সকলো মানুহৰ জীৱনতে ঘটে। কিন্তু সেই অৱস্থা যদি আমি কণ্টিনিউ হৈ থাকিবলৈ দিওঁ, সেই কথাখিনি আমাৰ জীৱনৰ এক অভ্যাস হৈ পৰে, এক হেবিট হৈ পৰে, আমাৰ এক সংস্কাৰ হৈ পৰে। আৰু এই সংস্কাৰৰ পৰা বা এনেকুৱা অৱস্থাৰ পৰা ওলাবৰ কাৰণে আধ্যাত্মিকতাই আমাক কি পথ দেখুৱাব? প্ৰথম কথা হ'ল, আপুনি চিনাক্তকৰণ কৰিব পাৰিব যে কোনটো প্ৰকৃত প্ৰেম হয়, কোনটো প্ৰকৃত প্ৰেম নহয়। এই কথাটো হয়তো আজিলৈকে আপোনাক কোনেও কোৱা নাছিলে। আৰু এইবিলাক আমাৰ জীৱনত কিয় ঘটে, বহু মানুহে হয়তো গম নাপায়, গম নোপোৱাকৈ ঘটে। এই কথাখিনি জানি আপুনি আচৰিত হ'ব। আৰু এই যন্ত্ৰণাদায়ক অৱস্থাৰ পৰা ওলাই আহি এক নতুন দিগন্তৰ কাৰণে, এক শক্তিশালী হৃদয় গঢ়ি তুলিবৰ কাৰণে, য'ত কেতিয়াও ভাঙি পৰাৰ সম্ভাৱনা নাথাকে, এই প্ৰেমৰ শক্তি ঘূৰাই আনিবৰ কাৰণে আধ্যাত্মিকতাই আমাক কি পথ দেখুৱাব? তাৰ লগতে মনৰ শান্তি আৰু মানসিক সুখ ঘূৰি আহিবৰ কাৰণে আধ্যাত্মিকতাই আমাক কি পথ দেখুৱাব? আৰু এই কথাখিনিত মেডিটেশ্যনে আমাক কেনেকৈ সহায় কৰিব? আমাৰ এই চুটি শক্তিশালী প্ৰগ্ৰেমটোৰ জৰিয়তে আপুনি সেই যন্ত্ৰণাবিলাক লাহে লাহে এৰিবলৈ সক্ষম হ'ব আৰু জীৱনৰ এক নতুন দুৱাৰ খুলিবৰ কাৰণে সমৰ্থ হ'ব। আৰু এই প্ৰগ্ৰেমটোত থাকিব এই তথ্যবিলাক, গাইডেঞ্চ থাকিব, প্ৰেক্টিচ থাকিব, কেনেকৈ প্ৰেক্টিচ কৰিব লাগে সেই কথাখিনি থাকিব, আৰু লগতে এক মেডিটেশ্যনৰ এটা টেকনিক থাকিব, যিটো কথাই আপোনাৰ হৃদয়ত প্ৰেমৰ শক্তি ঘূৰি অনাত সহায় কৰিব, শান্তি আৰু সুখ জীৱনলৈ ঘূৰি অহাত সহায় কৰিব। আৰু আপুনি যদি ভাবিছে এই কথাখিনি আপোনাৰ প্ৰয়োজন আছে, তেতিয়াহ'লে মনটো মুকলি কৰি এখোজ আগবাঢ়ি জীৱনৰ নতুন দুৱাৰখন খুলি দিয়ক। নমস্কাৰ।